দুৰ্নীতি বিৰোধী অভিযানৰ নামত কি চলিছে নিৰপৰাধী লোকক অপৰাধী সজাইছে নেকি একাংশ বিষয়াই গ্ৰেপ্তাৰৰ ৰেকৰ্ডৰ নামত নিৰপৰাধীক গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখা প্ৰথমে এক দৃশ্য মন কৰক এজন লোকক দুয়োহাতে দুজন লোকে ধৰি আছে তাৰে কলা টি-শাৰ্ট পিন্ধা লোকজনক চাওক ধৰি থকা লোকজনৰ হাতত কিবা মুহাৰি আছে বাৰে বাৰে নিজৰ হাতখনেৰে লোকজনৰ হাতত মুহাৰি আছে এই সময়ত হাতৰ পৰা গোপনে এটা পেকেট পেলাই দিছে এই দৃশ্য দৰঙৰ ধুলাৰ ধৰি থকা লোকজনৰ নাম মুক্তাৰ হুছেইন ধৰি থকা কেইজন দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দল যোৱা 29 নৱেম্বৰত ধুলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজয় সন্দিকৈ এজন ব্যক্তিৰ পৰা 1 লাখ টকা উৎকোচ লোৱাৰ অপৰাধত দুৰ্নীতি নিবাৰকে গ্ৰেপ্তাৰ কৰিছিল লগতে টকা আনি দিয়াৰ অপৰাধত মুক্তাৰ আলীক গ্ৰেপ্তাৰ কৰিছিল কিন্তু মুক্তাৰ আলীৰ দাবী তেওঁ নিৰ্দোষী কি হৈছিল 29 নৱেম্বৰত ৰফিক নামৰ বন্ধুৱে মুক্তাৰক মাতি পঠাইছিল গৈ পোৱাৰ লগে লগে এটা খাম মুক্তাৰৰ কোলাত দি দিছিল খামটোত আছিল 1 লাখ টকা ধুলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক দিবলৈ কৈছিল সেই ধন লগালগ মানে আৰু অচিনাকি 8-10 জন মানুহ আহি গ'ল সিহঁতে আহি ক'লে যে মই ভিজিলৰৰ মানুহ তা আপুনি টকাখন অচিক দি দিয়ক আপোনাৰ একো নহয় আপুনি অচিক দি গুচি যাব তাৰপিছত মই কৈছোঁ যে মইতো অচি মোৰ তাৰ পৰা যদি বিচাৰা নাই মই কিয় বাৰু অচিক দিম মইতো দিব নোৱাৰিম তাৰপিছত মোক গাড়ীৰ পৰা নমাই অলপ পিছফালে লৈ গ'ল লেফ্ট ৰাইট ছাইডত লৈ গ'ল অলপ পিছফালে মই কিন্তু মান্তি নোহোৱাত সিহঁতে কি কৰিলে এইফালৰ পৰা এটা কলা টি-শাৰ্ট পিন্ধা ল'ৰা এটা দুবৰি আহিল সিহঁত ভিজিলেন্সৰ মানুহ কিন্তু এতিয়া মই দেখা পালে চিনি পাম নাম নাজানো কি কৰিলে মোৰ হাতত মানে ৰং মাৰি দি আছে এনেকৈ পাউডাৰ মাৰি দি আছে মই কৈছোঁ দাদা এইটো কি দিলা আপুনি লগাই এইটো পাউডাৰ হয় আপুনি কি লগাই দিলা কয় দাদা একো নহয় মই ৰুটি খাই দৌৰি আহিছোঁ আটা লাগিছে একো নহয় কয় এনেকৈ মই হাত খাপৰি মই 2বাৰমান দি দিলে দিবলৈ অমান্তি হওঁতেই দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে ধৰি ৰাখে তেওঁ আৰু তাৰ পাছতে কৌশলেৰে মুক্তাৰৰ হাতত ঘঁহি দিয়ে ৰঙৰ পাউডাৰ পুনৰ চাওক কিদৰে তেওঁৰ হাতত পাউডাৰ সানি আছে কলা টি-শাৰ্ট পৰিহিত লোকজনে 3:13 18 ছেকেণ্ডত সিহঁতৰ পকেটৰ পৰা এই কলা টি-শাৰ্ট পিন্ধা ল'ৰাজনে পেকেট ওলালে আৰু 3:13 18 ছেকেণ্ডৰ পৰা মোৰ এই হাতখনত বাওঁ হাতখনত ৰংখন ঘঁহি আছে এই যিখিনি সময়ত মই যে কৈছিলোঁ যে কি লগাইছে সেইখিনি সময়ত সিহঁতে ঘঁহি আছে তাৰপিছত কি কৰিলে 3:14 1 ছেকেণ্ডত হাতৰ পৰা সিহঁতে পেকেটখন পেলাই দিলে তে আপোনালোকে যদি মোবাইলত চাই হয়তো কম পাব যদি টিভিত বা লেপটপত চাই আপোনালোকে ভালকৈ গম পাব এই ৰং সনাৰ পাছতে ধুলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজয় সন্দিকৈ চৰকাৰী বাসগৃহলৈ মুক্তাৰক লৈ যোৱা হয় আৰু তাতে নিশা 2জনক গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই তাত গাড়ীত উঠালে প্ৰায় 15 মিনিটমান মোৰ লগত মানে আলোচনা হ'ল মানে দিব লগা মই মান্তি নোহোৱা 15 মিনিটত 16 মিনিট তাত গুচি গ'ল যোৱাৰ পিছত মোক মোৰ গাড়ীত উঠালে মোৰ স্কৰপিঅ' গাড়ী হয় তেতিয়া সময় মোটামুটি 3:11 পৰা 3:26 লৈ এইখিনি টাইম হয় 3টা আবেলি 26 লৈ তাতে ৰখাই মোক গাড়ীৰ ভিতৰত সোমাই মোৰ গাড়ীতে কিন্তু উঠাই লৈ যাওঁতে গাড়ীৰ ভিতৰত আৰু ধুনীয়াকৈ পাউডাৰ চাউডাৰ মাৰি থানাত লৈ গ'ল থানাত লৈ যায় থানাত 5 মিনিট বহালে তাৰ পৰা আকৌ ভিতৰ ফাল দি লৈ পিছফাল দি লৈ আকৌ অচিৰ কোৱাৰ্টাৰত লৈ গ'লে তেতিয়া ধলা থানাৰ অচি অজয় কুমাৰ সন্দিকৈ তাৰ কোৱাৰ্টাৰত লৈ যায় মোক হাতখন ধোৱালে এদিন ঘটনাস্থলীলৈ যাওঁতে তাত থকা চিচিটিভি কেমেৰা প্ৰত্যক্ষ কৰে আৰু সেই চিচিটিভি ফুটেজ লাভ কৰাৰ পাছতে তেওঁ গ্ৰেপ্তাৰ কৰা দুৰ্নীতি নিবাৰক শাখাৰ দলটোৰ বিৰুদ্ধে আৰক্ষী সঞ্চালক প্ৰধানৰ ওচৰত এজাহাৰ দাখিল কৰে আমাৰ এণ্টি কৰাপশ্যনৰ ওপৰত কোনো অভিযোগ নাই আমাক যিকেইজনে আহি একচুৱেলি মানে দোষী সাব্যস্ত কৰি লৈ গৈছে বা দোষী বনাই লৈ গৈছে বা ব্লেকমেইল কৰি লৈ গৈছে সিহঁতৰ ওপৰতহে আমাৰ অভিযোগ যদিহে মুক্তাৰৰ অভিযোগ সত্য প্ৰমাণিত হয় তেন্তে দুৰ্নীতি বিৰোধী অভিযানৰ নামত যে এখন নাটক চলি আছে সেই কথা স্পষ্ট হৈ পৰিব
মঙলদৈৰ পৰা গৌতম চহৰীয়া, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।